ডিগবৈ বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহত স্বৰ্গীয় অঞ্জলি শৰ্মা সোঁৱৰণী মঞ্চত ৰঙালী বিহু সন্মিলনৰ আয়োজন। ডিগবৈ বালিজানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত স্বৰ্গীয় অঞ্জলি শৰ্মা সোঁৱৰণী মঞ্চত ৰঙালী বিহু সন্মিলনখনি 11 আৰু 12 মে'ত দুদিনীয়া কাৰ্যসূচীৰে ডিগবৈ বালিজান ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে। 11 মে' দিনা সন্ধিয়া অনুষ্ঠানত প্ৰায় 5 শতাধিক দৰ্শকৰ উপস্থিতিত মৌকুৰি, চেমনীয়া আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ডিগবৈৰ পৰা হাছান আফজাৰ ফৰিদৰ ৰিপৰ্ট, আছাম লাইভ 7। আপুনি আপোনাৰ সন্তানৰ নামভৰ্তি কৰিলেনে? অপেক্ষা কিহৰ? স্বৰ্ণোজ্জ্বল গৌৰৱময়ী ইতিহাসেৰে কঠোৰ সাধনাৰ অবিচলিত পথেৰে দশকজুৰি মানৱ সম্পদ গঢ়াৰ শুভ্ৰ ধ্বজা বহনকাৰী ঐতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয় আপোনাৰ সন্তানৰ বাবে হ'ব পাৰে উন্নত শিক্ষা প্ৰদানেৰে উজ্জ্বল ভৱিষ্যত উপহাৰ দিয়া এখন পলসুৱা উপত্যকা। মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় আৰু সপ্তম স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনি সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।